ৰাজ্যখনত বিগত এটা বছৰত 250ৰো অধিক যুৱক যুৱতীয়ে আলফা স্বাধীনত যোগদান কৰিছে। যিকোনো কাৰণতেই নহওক কিয় এক সম্পূৰ্ণ অনিশ্চিত জীৱন আগত লৈ কম বয়সীয়া যুৱক যুৱতীসকলে উগ্ৰপন্থী সংগঠনত যোগদান কৰা বিষয়টোৱে গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে। ইয়াৰ মাজৰে অতি নগণ্য সংখ্যক সদস্য মূল সুঁতিলৈ উভতিও আহিছে। সম্প্ৰতি ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে নতুনকৈ সংগঠনত ভৰ্তি হৈ উভতি অহাসকলক কোনো ধৰণৰ চৰকাৰী আঁচনিত অন্তৰ্ভুক্ত কৰা নহ'ব। উগ্ৰপন্থী সংগঠনলৈ গৈ মূল সুঁতিলৈ উভতি অহা সকলৰ বাবে কেইবা দশক ধৰি অসম চৰকাৰৰ পুনৰ সংস্থাপন নীতি আছিল। কিন্তু চৰকাৰে শেহতীয়াকৈ সিদ্ধান্ত লৈছে নতুনকৈ যোগদান কৰা সকলৰ ক্ষেত্ৰত এই নীতি প্ৰযোজ্য নহ'ব। অৰ্থাৎ তেওঁলোকৰ পুনৰ সংস্থাপনৰ কোনো আঁচনিৰ সুবিধা প্ৰদান কৰা নহ'ব। আৰক্ষীৰ শীৰ্ষ সূত্ৰৰ মতে আলফাত যোগদানৰ প্ৰধান কাৰণ হ'ল চৰকাৰৰ পৰা লাভ কৰা পুনৰ সংস্থাপন। অন্যহাতে পৰেশপন্থী আলফাৰ নেতৃত্বত কঠোৰ স্থিতি গ্ৰহণ কৰিছে যাতে সদ্য যোগদান কৰা কেডাৰসকল উভতিব নোৱাৰে। শিবিৰৰ স্থানো সলনি কৰিছে পৰেশ বৰুৱাই। আৰক্ষী সূত্ৰৰ মতে পুনৰ তাগাত আলফা স্বাধীনৰ ঘাটি স্থাপন কৰিবলৈ সক্ষম হৈছে। নতুন সদস্যসকল যাতে ঘূৰি আহিব নোৱাৰে তাৰ বাবে আলফা স্বাধীনৰ এই ব্লু প্ৰিণ্ট। ইতিমধ্যেই ম্যানমাৰৰ ঘন জংঘলৰ পৰা তাগালৈ স্থানান্তৰিত কৰা হৈছে আলফা স্বাধীনৰ কেম্প। প্ৰশ্ন হয়, এনে পৰিৱেশ পৰিস্থিতিয়ে আলোচনাৰ প্ৰসংগ কিমান দূৰ আগুৱাই নিয়ে সেয়া এই